Hello guys, namaskar. Back to our channel Farhan Vlogs. তো আজি অলপমান বেক টু মানে অলপমান বেলেগ চিষ্টেমৰ হৈ আছে। তো আপোনালোকে জানেই ডিচেম্বৰৰ মাহ পিকনিক খোৱাৰ দিন, ঠাণ্ডাৰ দিন, জানুৱাৰীৰ মাহ পিকনিক খোৱাৰ দিন, ঠাণ্ডাৰ দিন, সেনেকুৱাই আৰু। তো আজি আৰু এটা পিকনিক খাবলৈ যাবলৈ ওলাইছোঁ আৰু বহুত মানে বেক টু বেক পিকনিক হৈ আছে। আকৌ 1 তাৰিখে যামেই আমি। তো বেক টু বেক পিকনিক হৈ আছে, ভাল লাগিছে। আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি ভৈৰৱকুণ্ড। তো আপোনালোকক সকলোকে দেখাম, সকলোকে লগ পাম, মানে সকলোকে লগ পাম বোলে সকলোকে দেখাম। তো আজি যাওঁ ভৈৰৱকুণ্ডত। এতিয়া আপোনালোকক সকলোকে লৈ যাই আছোঁ আমি। গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। মানে এই ৰাতিখানা আমি এতিয়া ভৈৰৱকুণ্ডত আছোঁ, মানে ভূটানৰ তাৰে আৰু ভূটান বুলি ক'ব পাৰি। ভূটানত আছোঁ আৰু চাব পাৰে ইমান ৰাতি, আৰু ইয়াতে যদি ভূটানত থাকিব লাগে কি বঢ়িয়া লাগিব চাওকচোন গাইজ। চাৰিও চাইডে গানে গান মাজত আমি। আৰু বাৰু অলপমান আপোনালোক ওপৰৰ পৰা নদীটো দেখা দি আছোঁ, সেইটো আপোনালোকক দেখাই আছোঁ ফাৰ্ষ্টতে। কিন্তু ইয়াতে অলপমান ভয়ো লাগে, অলপমান ভালো লাগে, সেনেকুৱা টাইপৰ আৰু। তো ইফালে বেছি জেগা নাই বাৰু, এইফালে একো ৰাতি দেখা নাপায়, একদম পূৰা নিৰল হৈ আছে। বাকী পাহাৰখন অলপ চলপ আহি আছে, আপোনালোকে চাব পাৰে। মোবাইলটো কিবা বেলেগ চিষ্টেমত দেখি বাকী পাহাৰটো আহি আছে, পাহাৰৰ তলত নদী আছে, নদীৰ কাষত আমি আছোঁ। ৱাও, দিছ ইজ ফাইভ। আৰু চাওঁ এতিয়া অলপমান আপোনালোকক সকলোকে দেখাইছোঁ। মই আগফালে আকৌ দেখাব নাই, কাৰণ কিয় ফ্লাছটো মোৰ মুখত পৰি আছে না। তো এতিয়া অলপমান আগফালেলৈকে যাওঁ। বাবু আহিছে, বাবুৰ লগত আপোনালোকক চিনাকি কৰোঁ সকলোকে। আৰু বহুত ঠাণ্ডা, আৰু বেছিকৈ হাতখন কঁপিব পাৰে, একদম কি ক'ম আৰু। তো দেখাইছোঁ চবখিনি দেখাইছোঁ। তো এনেকুৱা আৰু এনেকুৱা বহিব পৰা চিটিং চিষ্টেম আছে ইয়াতে, বহুত ধুনীয়া ধুনীয়া চিটিং চিষ্টেম। আৰু এটা চুইমিং পুল এটা আছে। বৰ্তমান ঠাণ্ডাৰ দিন কাৰণে চুইমিং পুলটো বন্ধ হৈ আছে, কিন্তু হ'ব, কিবা এটা হ'ব। আৰু এতিয়া আমি ডাইনছৰ দেখাম আপোনালোকক, ডাইনছৰ। তো নামি যোৱা ৰাস্তাটো এনেকুৱা। তো নামি তো ইয়াতে এনেকুৱা এটা দুটা তিনিটা আছে, আৰু বাকী এইবিলাক আছে। এইকেইটা আগতে বহুত উঠিছিলোঁ, কিন্তু এতিয়া বৰ্তমান এইটো ভাঙি আছে, চাব পাৰে ওলাই গৈছে। আৰু ইয়াতে ওজন হেৰি কৰিব পৰা শিৰাৰ আছে, আৰু ইয়াতে ভাল বস্তুখিনি আছে আৰু। প্লাছ এইফালে আৰু চুইমিং পুল এটাও আছে, সেয়ে আৰু ইয়াৰ চিটটোৱেই নাই দেখোন। মানুহ ক'ত বহিব বে, ইয়াৰ চিট নাই দেখোন। এক চাইডে আছে, এক চাইডে নাই। তো এইটোৱে আৰু। এতিয়া আপোনালোকক অলপমান ডাইনছৰ দেখাই আছোঁ, তো অলপমান যাই আছোঁ। আৰু এইটো হৈছে মিডিয়াম চাইজ, আৰু এইটো হৈছে স্মল চাইজ, আৰু এইটো হৈছে চবতছে বিগ চাইজ। এতিয়া বিগ চাইজটো মই একবাৰ উঠি চাওঁ। ডাঙৰৰো হয় বাৰু, সৰুৰো হয়, একবাৰ যি হ'লেও উঠি চাওঁ। হাই, হেল্ল', হাই। তো এতিয়া ইয়াৰ পৰা নামিম আৰু অলপমান চব দেখাম। আহা তো যাতে চবে ইয়াতে আহে আৰু ভাল লাগে কিবা এটা। তো চাই ল'ব লাগিব না গাইজ। তো ইয়াতে চাওঁ। তো এতিয়া নামো। তো আগতে বহুত ভয় লাগিছিল বাৰু, এতিয়া নালাগে। নাযায়, গজব বেজ্জতি। নাহে। দেন এতিয়া মই আছোঁ এটা ডাইনছৰ। এইটো আচল ডাইনছৰ হয় হা গাইজ, এইটো কোনো ফেক নহয়, এইটো আচল ডাইনছৰ হয়। তো মাত্ৰ এইখিনি বস্তু চাই কেনে আপোনালোকে লক্ষ্য কৰে, এইটো আচল ডাইনছৰ হয়। ডাইনছৰটো একবাৰ চাইজ দেখাইছোঁ আপোনালোকে, এইটো চাওক। সৰু ছোৱালী আহিলে মানে এটা বহুত ভাল পায়, আৰু এখন ডাইনছৰ তাক সেৱা কৰি দিওঁ। ই বহুত মানে কমেও 600 বছৰমান আগৰ পৰা ই গায়ব হৈ গ'ল। আৰু ডাইনছৰ এইটো নিঙুৰ। প্লাছ ইফালে কিজানি এইটো চৰি এইটো মই মানে কি কওঁ আপোনালোকক, এইটো মানে মাল খোৱা জেগা গাইছ। এইটো ওপৰত মাল খাব পাৰি। বাকী মই এটা কথা কওঁ, মানে আমাৰ ঘৰতো যদি এনেকুৱা একটা গাছ লগোৱা যায় কি ধুনীয়া লাগিব চাওকচোন। ঘৰৰ আগত যদি এনেকুৱা একডাল গাছ লগোৱা যায়, এনেকুৱা কিন্তু গাছ একডাল আছে বাৰু আমাৰ তাত, কিন্তু ক'ত পাইছে সেইটো নাজানো। তো এতিয়া অলপমান উঠিলোঁ, আৰু একবাৰ উঠিম দেই। এতিয়া সৰুটোত উঠিম, চবতে উঠিম মই গাইছ। এতিয়া মই গাইছ বয়স কিমান জানে, 14 বছৰৰ, কিন্তু মই চবতে উঠি আছোঁ। বলক এতিয়া চবতে উঠিম। চলো। তো ইয়াতে মানে আমি কেইদিনমান আগতে আহি কেনে ইয়াতে গা ধুই কেনে গৈছোঁ হা। ভাল আৰু জেগাটো ভাল, বহুত ধুনীয়া জেগা। প্লাছ এতিয়া চুইমিং পুলটো বহুত ধুনীয়া আছে,
আৰু এতিয়া অলপমান উঠি যাওঁ, উঠি যাই তলত চাগে নামিব নিদিয়ে কাৰণ চাফা হৈ আছে অলপ চলপ। আৰু তাতে আমাক যাব দিয়া নাছিল কাৰণ মানে এইটো সৰু চলি হয়, তেতিয়া মোৰ কমেও বয়স 13 বছৰমান আছিল। তো এইখিনি সৰুৰ আৰু সেইখিনি হৈছে ডাঙৰৰ। তো ডাঙৰখিনি যাব দিয়ে, ডাঙৰখিনি কিন্তু নিজৰ ৰিস্ক। তো আমি নিজৰ ৰিস্ক নহয় মানে তেতিয়া মানে মই থেপৰা আছিলোঁ, মানে থেপৰা মানে কি বুজি পাইছে তো আপোনালোকে, মানে সৰু আছিলোঁ, মানে চাপৰ আছিলোঁ তেতিয়া কাৰণে সেইকাৰণে মোক যাব নিদিলে। আৰু ইয়াতে কিন্তু ভাল লাগে কিবা এটা, ভাইবটো মজা প্লাছ। আৰু ইয়াতে আপোনালোকে উঠি কেনে জাঁপ মাৰিব পাৰে, সেয়া এইটো উঠি এনেকুৱা জাঁপ মাৰিব পাৰে। প্লাছ বহুত ধুনীয়া জেগা আৰু বহুত নেচাৰেল বস্তু পায় ইয়াতে। আৰু কি ক'ম মজা। কিন্তু ৰাতি হ'ল, নহ'লে দিনত হ'লে আপোনালোকক সকলোকে মজা বস্তুবিলাক দেখালোঁ। সেইটোৱেতো ৰাতি হৈ গ'ল আৰু কি কৰিম আৰু, হয় না নহয়? সেইটোতো আমাৰ ভুল নহয়, এইটো প্ৰকৃতিৰ ভুল। প্ৰকৃতি ৰাতি কৰি দিলে মই কি কৰিম? তো সেয়ে আৰু এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই ওদালগুৰি যাওঁ। আৰু এতিয়া একবাৰ নামি চাব পাৰি নেকি গাইছ, একবাৰ চাওঁ ৰ'ব। তো একবাৰ নামি চাওঁ, নামি কেনে আপোনালোকক কৈ আছোঁ 1 2 3 গাইছ, বঢ়িয়া। কিন্তু ইয়াতে মোৰ মতে এইটো চাপৰ হা, তো মই যেতিয়া পানী থাকিলে আহিব পাৰিম, যেতিয়া মই পানী থাকিলে আহিব পাৰিম, ইমানমান হ'ব। তো এইটো মজা। হাই গাইছ, কি খবৰ? মই ফুৰিবলৈ আহিছোঁ। মই এতিয়া তো ইয়াতকৈ মানে তো চাপৰ হয় আৰু এনেকুৱা মানে শ্লোপ টাইপৰ আছে। সেইটো চাইডে বেছি দৱা আৰু ইয়াৰ পৰাই এইখিনি আৰু হাইচ ইমানমান হ'ব আৰু। তো তো দেন দিছ ইজ খ্ৰীষ্টমাছ ট্ৰী। আৰু কি ক'ম আৰু, ধুনীয়া এনেকুৱা মই ঘৰৰ আগত লগাম। আৰু এইফালে এটা ব্লগাৰ, দিছ ইজ ব্লগাৰ। মোতকৈ দামী হ'ব গাইছ। কিমান ছাবস্ক্ৰাইবাৰ আছে জানা নাই? 35 মিলিয়ন। মোতকৈ দামী। তো এতিয়া যাওঁ। তো আমাৰ আৰু এখন গাড়ী আহিল চাগে, আমি দুখন গাড়ী লৈ আহিছিলোঁ। তো এখন গাড়ী আমাতকৈ আগতে আৰু এখন গাড়ী আমাতকৈ পিছত আহি পাইছিলে। কিন্তু এতিয়া ইফালে যাম, আমি শ্বৰ্টকাটিং মাৰি যাম। শ্বৰ্টকাটিং। তো গাইছ, দিছ ইজ নাইচ ফুল। ৱাও, নাইচ ফুল। এইডালৰ ঘৰৰ আগত লগাব লাগিব সপোনত। তো দিছ ইজ নাইচ ফুল। দেন এতিয়া মই আছোঁ এটা ডাইন'চৰ। এইটো আচল ডাইন'চৰ হয় হা গাইছ, এইটো কোনো ফেক নহয়, এইটো আচল ডাইন'চৰ হয়। তো মাত্ৰ এইখিনি বস্তু চাই কেনে আপোনালোকে লক্ষ্য কৰে, এইটো আচল ডাইন'চৰ হয়। ডাইন'চৰটো একবাৰ চাইজ দেখাইছোঁ আপোনালোকে, এইটো চাওক। সৰু চলি আহিলে মানে বহুত ভাল পায়। আৰু এখন ডাইন'চৰ, তাক সেৱা কৰি দিওঁ। ই বহুত মানে কমেও 600 বছৰমান আগৰ পৰা ই গায়ব হৈ গ'ল। আৰু ডাইন'চৰটো নিঙুৰ প্লাছ ইফালে কিজানি এইটো চৰি এইটো মই মানে কি কওঁ আপোনালোকক, এইটো মানে মাল খোৱা জেগা গাইছ। এইটো ওপৰত মাল খাব পাৰি। বাকী মই এটা কথা কওঁ, মানে আমাৰ ঘৰতো যদি এনেকুৱা একদম গাছ লগোৱা যায় কি ধুনীয়া লাগিব চাওকচোন। ঘৰৰ আগত যদি এনেকুৱা একডাল গাছ লগোৱা যায়, এনেকুৱা কিন্তু গাছ একডাল আছে বাৰু আমাৰ তাত, কিন্তু ক'ত পাইছে সেইটো নাজানো। তো এতিয়া অলপমান উঠিলোঁ আৰু একবাৰ উঠিম দেই, এতিয়া সৰুটোত উঠিম, চবতে উঠিম মই গাইছ। এতিয়া মই গাইছ বয়স কিমান জানে? 14 বছৰৰ, কিন্তু মই চবতে উঠি আছোঁ। বলক এতিয়া চবতে উঠিম। চলো। তো ইয়াতে মানে আমি কেইদিনমান আগতে আহি কেনে গা ধুই কেনে গৈছোঁ হা। ভাল আৰু জেগাটো ভাল, বহুত ধুনীয়া জেগা। প্লাছ এতিয়া চুইমিং পুলটো বহুত ধুনীয়া আছে। আৰু এতিয়া অলপমান উঠি যাওঁ, উঠি যাই তলত চাগে নামিব নিদিয়ে কাৰণ চাফা হৈ আছে অলপ চলপ। আৰু তাতে আমাক যাব দিয়া নাছিল কাৰণ মানে এইটো সৰু চলি হয়, তেতিয়া মোৰ কমেও বয়স 13 বছৰমান আছিল। তো এইখিনি সৰুৰ আৰু সেইখিনি হৈছে ডাঙৰৰ। তো ডাঙৰখিনি যাব দিয়ে, ডাঙৰখিনি কিন্তু নিজৰ ৰিস্ক। তো আমি নিজৰ ৰিস্ক নহয় মানে তেতিয়া মানে মই থেপৰা আছিলোঁ, মানে থেপৰা মানে কি বুজি পাইছে তো আপোনালোকে, মানে সৰু আছিলোঁ, মানে চাপৰ আছিলোঁ তেতিয়া কাৰণে সেইকাৰণে মোক যাব নিদিলে। আৰু ইয়াতে কিন্তু ভাল লাগে কিবা এটা, ভাইবটো মজা প্লাছ। আৰু ইয়াতে আপোনালোকে উঠি কেনে জাঁপ মাৰিব পাৰে, সেয়া এইটো উঠি এনেকুৱা জাঁপ মাৰিব পাৰে। প্লাছ বহুত ধুনীয়া জেগা আৰু বহুত নেচাৰেল বস্তু পায় ইয়াতে। আৰু কি ক'ম মজা। কিন্তু ৰাতি হ'ল, নহ'লে দিনত হ'লে আপোনালোকক সকলোকে মজা বস্তুবিলাক দেখালোঁ। সেইটোৱেতো ৰাতি হৈ গ'ল আৰু কি কৰিম আৰু, হয় না নহয়? সেইটোতো আমাৰ ভুল নহয়, এইটো প্ৰকৃতিৰ ভুল। প্ৰকৃতি ৰাতি কৰি দিলে মই কি কৰিম? তো সেয়ে আৰু এতিয়া
ইয়াৰ পৰা লাহেকৈ ওলাই ওদালগুৰি যাওঁ আৰু এতিয়া একবাৰ নামি চাব পাৰি নেকি গাইছ একবাৰ চাওঁ ৰ'ব তো একবাৰ নামি চাওঁ নামি কেনে আপোনালোকক কৈ আছোঁ 1 2 3 গাইছ বঢ়িয়া কিন্তু ইয়াতে মোৰ মতে এইটো চাপৰ হা তো মই যেতিয়া পানী থাকিলে আহিব পাৰিম চৰি যেতিয়া মই পানী থাকিলে আহিব পাৰিম ইমানমান হ'ব তো এইটো মজা হাই গাইছ কি খবৰ মই ফুৰিবলৈ আহিছোঁ মই এতিয়া তো ইয়াতকৈ মানে তো চাপৰ হয় আৰু এনেকুৱা মানে শ্লোপ টাইপৰ আছে সেইটো চাইডে বেছি দোৱা আৰু ইয়াৰ পৰাই এইখিনি আৰু হাইচ ইমানমান হ'ব আৰু তো তো দেন দিছ ইজ খ্ৰীষ্টমাছ ট্ৰী আৰু কি ক'ম আৰু ধুনীয়া এনেকুৱা মই ঘৰৰ আগত লগাম আৰু এইফালে এটা ভ্লগাৰ দিছ ইজ ভ্লগাৰ মোতকৈ দামী ভ্লগাৰ গাইছ কিমান ছাবস্ক্ৰাইবাৰ আছে জানা নাই 35 মিলিয়ন হে মোতকৈ দামী তো এতিয়া যাওঁ তো আমাৰ আৰু এখন গাড়ী আহিল চাগে আমি দুখন গাড়ী লৈ আহিছিলোঁ তো এখন গাড়ী আমাতকৈ আগতে আৰু এখন গাড়ী আমাতকৈ পিছত আহি পাইছিলে কিন্তু এতিয়া ইফালে যাম আমি শ্বৰ্টকাটিং মাৰি যাম শ্বৰ্টকাটিং তো গাইছ দিছ ইজ নাইচ ফুল ৱাও নাইচ ফুল এডালৰ ঘৰৰ আগত লগাব লাগিব সপোনত তো দিছ ইজ নাইচ ফুল গাইছ এতিয়া আহিছোঁ আমি মেলাত অলপমান মেলাত সোমাম অলপমান ঘূৰিম অলপমান ফুৰিম অলপমান খাম হানি সিং এতিয়া আমি যাই আছোঁ মেলাত বহুত গান বজি আছে এইটো কাৰণে অলপমান ভইচ ৰেকৰ্ডিং টাইপৰে কৰিব লগা হৈছে কিন্তু মেলাত বহুত মানুহ হয় আৰু গাইছ প্লাছ ইয়াতে ভূটানী ফেষ্টিভেল ভৈৰৱকুণ্ড ফেষ্টিভেল হ'বলৈ গৈ আছে তো তাৰে কাৰণে ইয়াতে আহি আছে I think I found it now. What I've been looking for. Isn't it beautiful? It's got my head all up in the clouds. I think I found it now. Everything I want might be a miracle. I know I'm never coming down. I don't gotta worry about a single thing. I can feel the light coming down on me. Sunshine on my face. I got sunshine on my face. I don't gotta care in the world right now. Higher than the ceiling, breaking through the clouds. Sunshine on my face. I got sunshine on my face. Yeah, I got sunshine. I got sunshine. তো বাকী যে নহওক এনেকৈ আমি আমাৰ ডিষ্ট্ৰিক্ট পালোঁ মানে ওদালগুৰি তো ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আহি আছোঁ নতুন এটা ভিডিঅ' হতে তেতিয়া কাৰণে টাটা বাই বাই টেক কেয়াৰ জয় অসম জয় জুবিন দা তো আমাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলাই ওদালগুৰি